এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত পত্নী কন্যাই দুই সুপাৰী কিলাৰৰ সৈতে মিলি হত্যা কৰিছে স্বামীক ২৪ জুলাইত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনাটো মৃত্যু হৈছিল বৰবৰুৱাৰ উত্তম গগৈ নামৰ ব্যৱসায়ীজনৰ আৰু এই হত্যাকাণ্ডৰ জড়িতৰ অভিযোগত ৪ হত্যাকাৰীক গ্ৰেপ্তাৰ বৰবৰুৱা আৰক্ষীৰ উত্তম গগৈৰ পত্নী ববি সোণোৱাল গগৈ কন্যা দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ গ্ৰেপ্তাৰ কৰিছে পত্নী ববি সোণোৱাল আৰু কন্যাই দুই যুৱকৰ সৈতে মিলি নিশংসভাৱে হত্যা কৰিছিল উত্তম গগৈ উত্তমক পৰকীয়া প্ৰেম আৰু টকাৰ বাবে পত্নী কন্যাই দুই যুৱকৰ সহযোগত হত্যা কৰিছিল ৪ হত্যাকাৰীক 10 দিনৰ পাছত বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়ত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে পত্নী কন্যাই দুই সুপাৰী কিলাৰৰ সৈতে মিলি হত্যা কৰিলে স্বামীক ২৪ জুলাইত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনাটো মৃত্যু হৈছিল বৰবৰুৱাৰ উত্তম গগৈ নামৰ ব্যৱসায়ীজনৰ আৰু এই হত্যাকাণ্ডৰ জড়িতৰ অভিযোগত ৪ হত্যাকাৰীক গ্ৰেপ্তাৰ বৰবৰুৱাত আৰক্ষীৰ উত্তম গগৈৰ পত্নী ববি সোণোৱাল গগৈ কন্যা দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰক গ্ৰেপ্তাৰ কৰিছে পত্নী ববি সোণোৱাল আৰু কন্যাই দুই যুৱকৰ সৈতে মিলি নৃশংসভাৱে হত্যা কৰিছিল উত্তম গগৈ উত্তমক পৰকীয়া প্ৰেম আৰু টকাৰ বাবে পত্নী কন্যাই দুই যুৱকৰ সহযোগত হত্যা কৰিছিল ৪ হত্যাকাৰীক 10 দিনৰ পাছত বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে আৰু এই বিষয়ে অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছো ডিব্ৰুগড়ৰ সিনিয়ৰ ব্ৰিফ চিফ সুৰজ দত্তৰ সৈতে সুৰজ যিহেতু 10 দিনৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক ইমান পলম কিয় হ'ল আৰু ডিব্ৰুগড়ত স্বামীক হত্যা কৰিছে সুপাৰী কিলাৰৰ জৰিয়তে এক সুনাম ৰাজা ৰঘুবংশীৰ যি কাণ্ড সেই কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে অসমত সুপাৰী কিলাৰ লগাই এই হত্যাকাণ্ড সংঘটিত কৰিছে পৰকীয়া প্ৰেমৰ বাবে টকাৰ বাবে ডিব্ৰুগড়বাসীৰ বাবে এক লজ্জাৰ খবৰ আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো যেহেতু ২৪ জুলাইতে নিহংস হত্যাকাণ্ডটো সংঘটিত হৈছিল নিহংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যেহেতু হত্যাকাণ্ডৰ নিশা পত্নী ৰহস্যজনকভাৱে ঘৰত উপস্থিত নাছিল কেৱল স্বামী অকলশৰে থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই আহি হত্যা কৰি থৈ যোৱা বুলি বৰবৰুৱা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ইয়াৰ পাছতেই বৰবৰুৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু তদন্ত আৰম্ভ কৰাৰ পাছত তেওঁলোকে সমগ্ৰ ঘটনা পুংখানুপুংখভাৱে তেওঁলোকে চালি জাৰি চায় আৰু অৱশেষত তেওঁলোকে সন্দেহ প্ৰকাশ কৰে যে পত্নী আৰু কন্যাৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে আৰু শেহতীয়াকৈ যোৱা নিশা যিহেতু ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ আহিছে যে কন্যাৰ প্ৰেমত বাধা দিয়াৰ বাবেই প্ৰাণ হেৰুৱাব লগা হ'ল পত্নী আৰু পত্নীৰ হাতত আৰু দুজন যুৱকক তেওঁলোকে যিহেতু ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডৰ সময়ত সেই দুইজন যুৱক কন্যাৰ প্ৰেমিক আছিল নে পত্নীৰ প্ৰেমিক আছিল সেই সন্দৰ্ভত বৰ্তমানলৈকে আৰক্ষীয়ে নিশ্চিত তথ্য প্ৰকাশ কৰা নাই যদিও এটা তথ্য ইতিমধ্যে প্ৰাথমিক অনুসন্ধানতে পোহৰলৈ আছিল যে কন্যা ৯ম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ প্ৰেমত বাধা দিয়াৰ বাবে উত্তম গগৈ নামৰ যুৱ ব্যৱসায়ীজনে তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হয় নিশংসভাৱে হোৱা পাতিতে যোৱা ২৪ জুলাইত তেওঁক হত্যা কৰি থৈ যায় আৰু সেই হত্যাকাণ্ডৰ সময়ত সেই বাসগৃহত পত্নী কন্যাৰ লগতে সেই যুৱক উপস্থিত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে নিশ্চিত কৰিছে এই ৪গৰাকী ব্যক্তি সেই হত্যাকাণ্ডৰ সময়ত জঘন্য হত্যাকাণ্ডটোৰ সময়ত উপস্থিত আছিল আৰু ৯ম শ্ৰেণীৰ কন্যাৰ যিহেতু প্ৰেমত বাধা প্ৰদান কৰাৰ বাবে উত্তম গগৈ মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু এই দুজন যুৱক সেই দুজন যুৱকক ছাত্ৰ বুলি জানিব পৰা গৈছে সেই দুজন যুৱকক ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডৰ সময়ত আৰু উত্তম গগৈ হত্যাৰ সময়ত তেওঁলোকৰ বাসগৃহত থকা সমগ্ৰ সোণৰ অলংকাৰ সা সামগ্ৰী লুট কৰি নিয়া বুলি যিহেতু আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল যদিও যোৱা নিশা পত্নী আৰু কন্যাক গ্ৰেপ্তাৰ সময়ত যিসমূহ সামগ্ৰী ডকাইতে অচিনাক্ত দুৰ্বৃত্তই উত্তম গগৈ হত্যা কৰি ডকাইতি কৰি লৈ যাবলৈ যিহেতু বৰবৰুৱা আৰক্ষীৰ অভিযোগ দাখিল কৰিছিল সেই সোণৰ গহনা আৰু সামগ্ৰীসমূহ তেওঁলোকৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান জেৰা অব্যাহত ৰাখিছে ৪জনকে কিন্তু এটা তথ্য পোহৰলৈ আহিছে যে ৯ম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ প্ৰেমত বাধা দিবলৈ গৈ উত্তম গগৈয়ে মৃত্যুক সাৱটি ল'ব লগা হৈছে আৰু পত্নী ববি সোণোৱাল গগৈৰ কোনো পৰপুৰুষৰ সৈতে সম্পৰ্ক আছিল আৰু হত্যাৰ সময়ত ববি সোণোৱাল গগৈয়ে আৰক্ষীক প্ৰকাশ কৰিছিল যদিও
মাতৃগৃহত উপস্থিত আছিল কিন্তু আৰক্ষীতে নিশ্চিত হৈছে যে হত্যাকাণ্ডৰ সময়ত ববি সোণোৱাল গগৈ এটা নৱম শ্ৰেণীত অধ্যয়নৰত কন্যা আৰু যি দুজন যুৱকক ইতিমধ্যে বৰুৱাকে জিম্মাত লৈছে সেই চাৰিগৰাকী ব্যক্তি উত্তম গগৈ বাসগৃহত উপস্থিত আছিল আৰু সোণৰ গহনা অলংকাৰ লুটপাট কৰি নিয়া বুলি তেওঁলোকে এজাহাৰত উল্লেখ কৰিছিল যদিও কিন্তু আৰক্ষীয়ে যিহেতু এই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ সময়তে সেই অভিযুক্ত কেইজনৰ জিম্মা পাই সেই সোণৰ অলংকাৰ সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু নিশ্চিত হৈছে যে এই চাৰিগৰাকী ব্যক্তিৰ দ্বাৰা এই নিৰংশ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে 24 জুলাইত উত্তম গগৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ বৰুৱা অঞ্চলতে ৰহস্যৰ সৃষ্টি হৈছিল কোনে কি কাৰণত উত্তম গগৈক হত্যা কৰিব পাৰে আজি 5 বছৰ পূৰ্বৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিল আৰু ব্যৱসায় আৰম্ভ কৰি যথেষ্ট তেওঁ ব্যৱসায়ত উন্নতি দখলা বগাবলৈ সক্ষম হৈছিল আৰু সেই যুৱকগৰাকীক নিহংসভাৱে হোৱা পাতিতে হত্যা কৰি থৈ গৈছিল 24 জুলাইত আৰু পৰৱৰ্তী সময়ত যোৱা নিশা ডিব্ৰুগড় আৰক্ষী আৰু বৰবৰুৱা আৰক্ষীয়ে যিহেতু পত্নী কন্যা আৰু আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু বহু তথ্য পোহৰলৈ আহিব আৰু যুৱক দুজনক আজি এই চাৰি অভিযুক্তক আজি আদালতত হাজিৰ কৰা জিম্মাত লোৱাৰ সম্ভাৱনা আছে যিহেতু উত্তম গগৈ কন্যা জুবেনাইল তেওঁ নৱম শ্ৰেণীত অধ্যয়নৰত আৰু যথেষ্ট দয়াৰ প্ৰয়োজন থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু আদালতৰ হাজিৰ কৰাৰ পিছত তেওঁলোকক জিম্মাত বিচাৰিব জিম্মাত লৈ জেৰা কৰাৰ পাছতে পোহৰলৈ আহিব এই হত্যাকাণ্ডত আৰু কোনোবা চুপাৰ ক্লাব তেওঁলোকে ব্যৱহাৰ কৰিছিল নেকি উত্তম গগৈক তেওঁলোকে কেনেদৰে হত্যা কৰিছিল আৰু কেনেদৰে এই হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰবৰুৱা পিছত পত্নী কন্যাৰ দ্বাৰা এগৰাকী যুৱ ব্যৱসায়ী কৰুণভাৱে মৃত্যু সাৱটি ল'ব লগা হৈছে সমগ্ৰ ঘটনাই সমগ্ৰ ডিব্ৰুগড় জিলাতে বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে হয় আৰু এই হত্যাকাণ্ডটো ক'ত সংঘটিত কৰিছিল বা এই মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ পিছত কি ধাৰা লগোৱা হৈছে সবিশেষ জানিব বিচাৰিছোঁ সুৰজ হয়তো যিহেতু হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনাই তেওঁলোকৰ পৰিয়ালৰ পৰা এখন এজাহাৰ দাখিল কৰিছিল কোনো অচিনাক্ত দুৰ্বৃত্তই উত্তম গগৈ খোৱা পাতিতে বৰবৰুৱাৰ তেওঁ বাসগৃহত খোৱা পাতিতে হত্যা কৰি তেওঁলোকৰ যি অলংকাৰ ধন গুণ মূল্যৱান সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ লুট কৰি নিছিল কিন্তু পৰৱৰ্তী সময়ত বৰবৰুৱা আৰক্ষীয়ে হত্যা আৰু ডকাইতিৰ বিষয়ে পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল এতিয়া পঞ্জীয়ন কৰিছিল আৰু সেই হত্যা আৰু ডকাইতিৰ গোচৰতে এতিয়া স্বামী হত্যাৰ গোচৰত পত্নী পিতৃ হত্যাৰ গোচৰত কন্যা গ্ৰেপ্তাৰ হৈছে যিসমূহ পুনৰ অলংকাৰ সামগ্ৰী লুট কৰি নিয়া বুলি অভিযোগ উত্থাপন কৰিছিল এজাহাৰত তেওঁলোকে উল্লেখ কৰিছিল সেই অলংকাৰসমূহ তেওঁলোকৰ নিজৰ জিম্মাৰ পৰাই যিহেতু উদ্ধাৰ হৈছে নিজৰ বাসগৃহৰ পৰা লুটপাট কৰা সামগ্ৰী তেওঁলোকৰ জিম্মাৰ পৰাই যিহেতু উদ্ধাৰ হৈছে আৰক্ষী আৰু কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ডিব্ৰুগড় আৰক্ষীয়ে হয়তো এই ঘটনা সন্দৰ্ভত তেওঁলোকে বক্তব্য প্ৰদান কৰিব পৰৱৰ্তী সময়ত পোহৰলৈ আহিব আৰু কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব যিহেতু এক গভীৰ ষড়যন্ত্ৰ এই উত্তম গগৈক হত্যা কৰা হৈছে আৰু পৰিকল্পিতভাৱে যিহেতু হত্যাকাণ্ডটো সংঘটিত কৰা হৈছে হত্যাকাণ্ড সংঘটিত কৰাৰ দিনা উত্তম গগৈৰ পত্নী ববি সোণোৱাল গগৈ তেওঁ কাষতে থকা দুলীয়া কাষতে থকা নিজৰ পিতৃগৃহত থকা বুলি প্ৰকাশ কৰা হৈছিল কন্যাও ৰহস্যজনকভাৱে বাসগৃহত উপস্থিত আছিল আৰু এই দুইজন যুৱক জামিয়া পাটৰ গাঁও এই দুই যুৱক ছাত্ৰ তেওঁলোক কেনেদৰে হত্যাকাণ্ডত জড়িত হৈ পৰিছিল আৰু হত্যাৰ সময়ত কেনেদৰে তেওঁলোকে উপস্থিত আছিল পৰিয়ালক কি ভাষ্য প্ৰদান কৰি তেওঁলোকে মাজনিশা বাসগৃহৰ পৰা ওলাইছিল সমগ্ৰ ঘটনা পাছত পোহৰলৈ আহিব কেনেদৰে এই দুই যুৱকক এই হত্যাকাণ্ডৰ সৈতে মাতৃ কন্যাই জড়িত কৰোৱাইছিল সমগ্ৰ তথ্য আৰক্ষী তদন্ত পোহৰলৈ আহিব কিন্তু এক জঘন্য ঘটনা সংঘটিত হৈছে বৰবৰুৱাত এগৰাকী যুৱ ব্যৱসায়ীয়ে নিজৰ পত্নী আৰু কন্যাৰ হাতত প্ৰাণ হেৰুৱাব লগা ঘটনাই যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছে আৰু তদন্তৰ প্ৰয়োজন আছে কোনোবা ভেৰনীয়া আৰু কোনোবা ভাড়াতীয়া গুণ্ডাক সহায় তেওঁলোকে ব্যৱহাৰ কৰিছিল নেকি চুপাৰী কিলাৰ ব্যৱহাৰ কৰিছিল নেকি এই তথ্য পোহৰলৈ অহাৰ বাবে অধিক ন্যায়ৰ প্ৰয়োজন আছে চাৰিও অভিযুক্তক আজি আদালতত হাজিৰ কৰি বৰবৰুৱাকে জিম্মাত লোৱাৰ সম্ভাৱনা আছে আৰু অধিক ন্যায়ৰ পাছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব চুপাৰী কিলাৰৰ জৰিয়তে তেওঁলোকে উত্তম গগৈ হত্যা কৰিছিল নে এই চাৰিও অভিযুক্তই মিলি উত্তম গগৈ হত্যা কৰিছিল পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু হত্যাকাণ্ডৰ সৈতে এই চাৰি অভিযুক্ত জড়িত থকা তথ্য ইতিমধ্যে ফাদিল হৈছে যিহেতু তেওঁলোকৰ জিম্মাৰ পৰা ববি গগৈ সোণোৱালে এজাহাৰ দাখিল কৰা অনুসৰি উত্তম গগৈক হত্যা কৰি তেওঁ অলংকাৰ লুট কৰি নিয়া বুলি যি তেওঁলোক অভিযোগ দাখিল কৰিছিল অভিযোগত দাখিল কৰা সেই অলংকাৰ তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ হোৱাৰ পিছত নিশ্চিত হৈছে যে উত্তম গগৈক হত্যাকাণ্ডৰ সৈতে এই চাৰি অভিযুক্ত জড়িত হৈ আছে তেওঁলোক প্ৰত্যক্ষভাৱে জড়িত আছে আৰু কোনোবা জড়িত আছে নেকি পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু জঘন্য ঘটনা সংঘটিত হৈছে পৰিকল্পিতভাৱে যুৱ ব্যৱসায়ীগৰাকীক হত্যা কৰা হৈছে টকাৰ কাৰণে হত্যা কৰা হৈছে এই যুৱ ব্যৱসায়ীগৰাকীয়ে যিকেইজন অসমৰ সম্মানিত ঠিকাদাৰক তেওঁলোকে ঠিকা সামগ্ৰী যোগান ধৰিছিল ইটা বালি
শিল যোগান ধৰিছিল তেওঁলোকৰ পৰা কেইবা কোটি টকা আদায় পাবলৈ থকা বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে। সেই টকাৰ লোভতে উত্তম গগৈক হত্যা কৰা হ'ল নেকি, পৰৱৰ্তী সময়তে সেই সমগ্ৰ তথ্য পোহৰলৈ আহিব।